অকণিহঁত আজি এটা তোমালোকক সাধু কম। সেই সাধু হৈছে ধোঁৱা কাউৰী আৰু টিপচী চৰাই। আহাচোন অকণিহঁত আমি এই সাধুটো শুনি লওঁ। এটা ধোঁৱা কাউৰী আৰু এটা টিপচী চৰাই আছিল। সিহঁত দুয়ো সখী বান্ধিলে। এদিন দুয়ো এজোপা গছৰ ডালত বহি আছিল। এনেতে দেখিলে যে এজনী বুঢ়ীয়ে ধান সিজাই চোতালত মেলি দিছে। ধোঁৱা কাউৰীয়ে টিপচীক ক'লে, সখী সখী চোৱাচোন, সেই বুঢ়ীজনীয়ে সিজোৱা ধান ৰ'দত মেলি দিছে। এথাপ মাৰি আমি আনোগৈ আহা। টিপচীয়েও এয়া আনোহক আহা বুলি মাত দিলত ধোঁৱা কাউৰীয়ে ক'লে, কিন্তু সখী এটা কথা, মই ঠোঁটত যিমান ধান আনিম তুমিও যদি সিমান আনিব নোৱাৰা তেনেহলে মই তোমাক খাম, আৰু তুমি যিমান আনিবা ময়ো যদি সিমান আনিব নোৱাৰো তেনেহলে তুমি মোক খাবা। ধোঁৱা কাউৰীৰ কথা শুনি টিপচীয়ে ভাবিলে, মইতো তাতকৈ বেছি ধান একে থাপতে আনিব নোৱাৰিমেই। সেই দেখি বুজিছো সি মোক খাবলৈ বুদ্ধিয়ে পাতিছে। বাৰু দেখাই যাওকচোন সি মোক কেনেকৈ খাব। ইয়াকে ভাবি টিপচীয়ে উত্তৰ দিলে, বাৰু সখী সেয়ে হওক। ধোঁৱা কাউৰীয়ে ক'লে, তেন্তে তুমি আগেৰে থাপ মাৰি আনা। টিপচীয়ে ক'লে, তুমিহে আগ হব লাগে। এই কথাৰ শুনি টিপচীয়ে তাৰ এখুট মান ঠোঁটেৰে থাপ মাৰি এঠুট ধান আনিলে, কিন্তু সি নিচেই তাকৰ। তাৰ পিছত ধোঁৱা কাউৰীয়ে থাপ মাৰি ইমান ধান আনিলে যে টিপচীয়ে অনা ধানতকৈ সি বহু গুণে সৰহ। ধোঁৱা কাউৰীয়ে ধান আনিয়ে মাত লগালে, সখী মই এতিয়া তোমাক খাব পাৰো। টিপচীয়ে উত্তৰ দিলে, নিশ্চয় তুমি মোক খাবা, কিন্তু তাৰ আগেৰে তুমি মোৰ এটা কথা ৰাখিব লাগিব। তুমি সততে মৰাশ খাই ফুৰা, সেইবাবে তোমাৰ ঠোঁটটোত বৰ বেয়া গোন্ধ। তুমি অনুগ্ৰহ কৰি তোমাৰ ঠোঁটটো সাগৰৰ পানীত ধুই মোক খোৱা। ধোঁৱা কাউৰীয়ে বাৰু সখী তোমাৰ কথা ৰাখিম, মই এতিয়াই মোৰ ঠোঁটটো সাগৰৰ পানীত ধুই আহোগৈ বুলি কৈ উৰি গৈ সাগৰৰ কাষ পাই সাগৰক মাতিলে। সাগৰ ককাই, অ সাগৰ ককাই। সাগৰে উত্তৰ দিলে, কি হৈছে? ধোঁৱা কাউৰীয়ে ক'লে, দে পানী পখলো ঠোঁট ভোজন কৰো টিপচী গোট। সাগৰে উত্তৰ দিলে, কিহত কৈ দিম, যদি কিবা এটা পাত্ৰ দিব পাৰা তেন্তে দিব পাৰো। সাগৰৰ কথা শুনি কাউৰীয়ে টেকেলি এটা বিচাৰি কুমাৰৰ ঘৰলৈ গল। কুমাৰক কাউৰীয়ে মাত লগালে, কুমাৰ ককাই, অ কুমাৰ ককাই ঘৰত আছানে? কুমাৰে উত্তৰ দিলে, আছো, কিবা কৈছে? কাউৰীয়ে ক'লে, দে টেকেলি তুলো পানী পখলো ঠোঁট ভোজন কৰো টিপচী গোট। কুমাৰে ক'লে, মোৰ ঘৰত গঢ়া টেকেলি নায়েই, যদি অলপমান মাটি আনি দিব পাৰা তেন্তে মই টেকেলি এটা গঢ়ি দিব পাৰো। কুমাৰৰ কথা শুনি কাউৰীয়ে মাটিৰ ওচৰলৈ গৈ মাটিক ক'লে, দে মাটি দিও কুমাৰক গঢ়ক টেকেলি, তুলো পানী পখলো ঠোঁট ভোজন কৰো টিপচী গোট। মাটিয়ে উত্তৰ দিলে, মই নিজে কেনেকৈ দিম, যদি কিবা উপায়েৰে খান্দি নিব পাৰা তেন্তে নিয়া। মাটিৰ সমিধান পাই কাউৰীয়ে মহৰ ওচৰৰ পালেগৈ। সি মহক মাত লগালে, দে শিং খান্দো মাটি দিও কুমাৰক গঢ়ক ঘটি, তুলো পানী পখলো ঠোঁট ভোজন কৰো টিপচী গোট। মহে উত্তৰ দিলে, মই নিজে মোৰ শিং কেনেকৈ দিম, তুমি কিবা উপায়েৰে নিব পাৰা নিয়া। মহৰ কথা শুনি কাউৰীয়ে গৈ কুকুৰৰ ওচৰ পাই কুকুৰক ক'লে, মাৰ মহ নিউ শিং খান্দো মাটি দিও কুমাৰক গঢ়ক ঘটি, তুলো পানী পখলো ঠোঁট ভোজন কৰো টিপচী গোট। কুকুৰে উত্তৰ দিলে, আজি ভালেমান দিন মই গাখীৰ খাবলৈ পোৱা নাই, সেই দেখি মোৰ গাৰ বল কমি গৈছে। তুমি যদি মোক গাখীৰ খুৱাব পাৰা তেন্তে মই মহ মাৰি দিব পাৰো। এই কথা শুনি কাউৰীয়ে গাইৰ ওচৰলৈ গৈ গাইক ক'লে, দে গাখীৰ খুৱাও কুকুৰক, বান্ধক বল মাৰক মহ, নিউ শিং খান্দো মাটি দিও কুমাৰক গঢ়ক ঘটি, তুলো পানী পখালো ঠোঁট ভোজন কৰো টিপচী গোট। গায়ে উত্তৰ দিলে, মই বুঢ়ী হৈছো,
ভালেমান দিন ভালকৈ ঘাঁহ খাবলৈ পোৱা নাই। তুমি যদি মোক ভালকৈ এসোপা ঘাঁহ খাবলৈ দিব পাৰা তেন্তে মই তোমাক যিমান গাখীৰ লাগে সিমান দিম। গাইৰ উত্তৰ শুনি কাউৰীয়ে ঘাঁহৰ ওচৰলৈ গৈ ঘাঁহক ক'লে, ঘাঁহ খুৱাও গাইক, ওলাও গাখীৰ, খুৱাও কুকুৰক, বান্ধক বল, মাৰক মহ, নিও শিং, খান্দো মাটি, দিও কুমাৰক, গহক ঘটি, তুলো পানী, পখালো ঠোঁট, ভোজন কৰো টিপচি গোট। ঘাঁহে উত্তৰ দিলে, মই কেনেকৈ ঘাঁহ দিম? যদি কাটি নিব পাৰা নিয়া। ঘাঁহৰ কথা শুনি কাউৰীয়ে কুমাৰৰ ঘৰ পালেগৈ। বাহিৰৰ পৰা কাউৰীয়ে কমাৰক মাত লগালে। কমাৰ ককাই, কমাৰ ককাই, ঘৰত আছা নে? কমাৰে উত্তৰ দিলে। আছো। কাউৰী ভাই, কি সকামত বা আহিলা? কাউৰীয়ে উত্তৰ দিলে, খন্তি কাটো ঘাঁহ, খুৰাও গৰুক, ওলাও গাখীৰ, খুৰাও কুকুৰক, বান্ধক বল, মাৰক মহ, নিও শিং, খান্দো মাটি, দিও কুমাৰক, গহক ঘটি, তুলো পানী, পখালো ঠোঁট, ভোজন কৰো টিপচি গোট। কমাৰে ক'লে, মোৰ জুই কৰা নুমাই গল। যদি মোক জুই অলপ আনি দিব পাৰা তেন্তে মই এতিয়াই খন্তি এখন গঢ়ি দিব পাৰো। কাউৰীয়ে কমাৰৰ কথা শুনি চাৰিওফালে চাই দেখিলে যে সাগৰৰ সিপাৰে এঠাইত জুই ধোঁৱা ওলাইছে। দেখিয়েই সি উৰি গৈ সিপাৰ পাই এজনী বুঢ়ীয়ে ধান সিজাই থকা দেখিলে। বুঢ়ীৰ ওচৰ চাপি কাউৰীয়ে ক'লে, আই, মোক অলপ জুই দিব পাৰেনে? বুঢ়ীয়ে উত্তৰ দিলে, কিহত কৈ দিম? কাউৰীয়ে ক'লে, মোৰ ডৌকাত ভিতৰতে বান্ধি দিয়া। বুঢ়ীয়ে তাকে কৰিলে। কাউৰীয়ে জুইৰ অঙঠা টোপালটো ডৌকাত বান্ধি লৈ সাগৰৰ ওপৰেদি উৰি আহি থাকোঁতে তাত বতাহ লাগি জ্বলি উঠি ডৌকা পুৰি কি মাছ সাগৰত পৰি বুৰি মাৰিল। ইফালে টিপচীয়ে মনে মনে কাউৰীৰ পিছে পিছে আহি আগেৰে পৰা গুৰিলৈকে আটাইবোৰ লক্ষ্য কৰি আছিল। শেষত কাউৰীৰ এনে মৃত্যু দেখি সি সন্তোষ পাই এজোপা গছৰ ডালৰ পৰা উৰি আন এজোপা গছৰ ডালত পৰিলেগৈ।